গুড় আমাৰ যিটো কুঁহিয়াৰ ৰসৰ পৰা চেনিও আমি পাওঁ গুড়ো পাওঁ কিন্তু গুড় খাব গুড় আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল হয় গেছৰ কাৰণে বহুত ভাল হয় নেচুৰেল এন্টাচিড থাকে গুড়ত আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা এন্টাচিড থাকে আৰু মেগনেছিয়াম বহুত পৰিমাণে পোৱা যায় গুড়ত আৰু যিটো আমাৰ গেষ্ট্ৰাইটিছৰ কাৰণে বহুত ভাল গুড় খাব আপোনালোকে লং আৰু ডালচেনি যিমান পাৰে খাব লং আৰু ডালচেনি খাবলৈ চেষ্টা কৰিব বেকিং সোডা গেছৰ কাৰণে বহুত ভাল কিন্তু বেকিং সোডা বহুতখিনি বেমাৰৰ কাৰণে বেয়াও আছে ঠিক আছে তো সেইকাৰণে আপোনালোকে চাই চুটি ল'ব বা ডক্টৰৰ পৰামৰ্শ লৈ ল'ব কিন্তু বেকিং সোডা আপোনালোকৰ গেষ্ট্ৰাইটিছ বা গেছৰ কাৰণে যথেষ্টখিনি ভাল কাম কৰে হালধি খাব হালধি মই বহুতখিনি দেখিছো বা মই নিজেও খাওঁ কেঁচা হালধিৰ ৰস যদি আপোনালোকে খাব পাৰে গৰম পানীত মিলাই হওক বা গাখীৰৰ লগত মিলাই হয় যদি আপোনালোকে খাব পাৰে বহুত ভাল স্বাস্থ্যৰ কাৰণে তো কেঁচা হালধি বা হালধি খালে গেষ্ট্ৰাইটিছৰ কাৰণে বহুতখিনি ভাল জিৰা পাউডাৰ কিন্তু এনেকুৱা নহয় যে ধৰক দোকানৰ পেকেট জিৰাটো নহয় যিটো আমাৰ নেচুৰেল প্ৰাকৃতিকভাৱে পোৱা জিৰা হয় সেইটো খুন্দি যদি আপোনালোকে গৰম পানীৰ লগত বা কুহুমীয়া পানীৰ লগত খায় বহুতখিনি ভাল এটা ৰিজাল্ট পাব ঠিক আছে লোকেল জিৰা হ'ব পাৰে মানে হ'লে বেছি ভাল হয় যদি আপোনালোকে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী গিলাচত অলপমান জিৰা গুড়ি বা খুন্দি লৈ আপোনালোকে জিৰা গুড়িৰ লগত খাইছে বহুত ভাল গেছৰ পৰা পৰিত্ৰাণ পাব তুলসী ৰসে বহুত ভাল গেছৰ কাম কৰে তুলসী ৰস খাব পাৰে যদি গেছ ফৰ্ম হৈছে তুলসী নেচুৰেল আমাৰ গছৰ পৰা পাত ছিঙি ৰস পেষ্ট কৰি মেলি ৰসটো যদি খাই বহুত ভাল ৰিজাল্ট পাব পাৰে আৰু ফল মূল আপোনালোকে যেতিয়া খাব এটা বস্তু চাব সাধাৰণতে আমাৰ বেছিভাগ ফল মূলতেই কি পোৱা যায় এচিড পোৱা যায় ঠিক আছে তো এচিড কম থকা আমাৰ সাধাৰণতে শাক পাচলি বহুতবিলাক শাক পাচলিত এচিড থাকে আৰু ফল মূল বহুতবিলাকত এচিডেই পোৱা যায় কিন্তু আপোনালোকে চেষ্টা কৰিব চাই চুটি ল'ব যে কোনবিলাক ফল মূল বা কোনবিলাক শাক পাচলিত এচিডৰ পৰিমাণটো কমকৈ